দেখা গৈছে ন্যায় যাত্ৰা কৰিছে ইতিমধ্যে দেখা যায় বাইক ৰেলী দলগাঁৱৰ পৰা মঙলদৈ অভিমুখী আচলতে বিভিন্ন ধৰণে ন্যায়ৰ বাবে কিন্তু ইতিমধ্যে প্ৰতিবাদ কৰিছে আপোনালোকেও এই বৃহৎ ৰেলী কি ক'ব বাৰু আজি আমি দৰং জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগ লৈছোঁ আপোনালোকে দেখি স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ বাইক আজি আমাৰ সকলোৰে হাতথ্ৰক প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিছ বিচাৰি পেলাই আজি আমি এই চৰকাৰখনক ৰাজপথত নমাই দিছোঁ। আজি আমাৰ এটা সম্পদ হেৰুৱাই পেলালোঁ। আজি প্ৰায় আমাৰ এমাহ উকলি গ'ল। আজিলৈকে আমাৰ এই সম্পদ যে হেৰুৱাই পেলালোঁ, আজিলৈকে ইমান মহান ব্যক্তি এজনক জাষ্টিছ দিব নোৱাৰিলে। যদি ইমান ডাঙৰ ব্যক্তি এজনক যদি জাষ্টিছ দিবৰ কাৰণে মাহ পাৰ হৈ যায়, আমাৰ নিচিনা সাধাৰণ ভোটাৰ, আমাৰ নিচিনা সাধাৰণ নাগৰিকৰ যদি এনেকুৱা ইনচিডেণ্ট হয়, জাষ্টিছ আমি পাম বুলি কেতিয়াও এইখন ৰাজ্যত আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। সেইকাৰণে যুৱ প্ৰজন্ম আজি ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে, ন্যায়ৰ বাবে আন্দোলন কৰিবৰ কাৰণে দেখিছে আপোনালোকে হাজাৰ হাজাৰ ল'ৰা যুৱ সতীৰ্থসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি এই যাত্ৰাৰ পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই দলগাঁৱৰ এই ভূমিৰ পৰাই তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতি সোনকালে যদি আপুনি তেখেতৰ জাষ্টিছ দিব নোৱাৰে, আপুনি আজি যিটো আন্দোলন দেখিছে, আজি যিটো যাত্ৰা দেখিছে, ইয়াতকৈ আৰু ব্যতিক্ৰমী যাত্ৰা বহুত সন্মুখীন হ'বৰ কাৰণে আপুনি ৰেডি থাকিব লাগিব। অসম চৰকাৰখনেও কিন্তু কৰিছে, প্ৰতিবাদ ইফালে বিজেপিও কৰি আছে, গতিকে ন্যায় কোনে দিব? এতিয়া আপুনি চাওক, ইয়াতে কংগ্ৰেছ বিজেপিকৰণ নকৰিব। আমি কংগ্ৰেছ আজি আপোনালোকে দেখিছে, আমি জাষ্ট উদ্যোগহে লৈছোঁ, আমি আহ্বান জনাইছোঁ যুৱ কংগ্ৰেছ। আমি কোনো ধৰণৰ ইয়াতে ফ্লেগ ইউজ কৰা নাই, আমি কোনো ৰাজনীতিকৰণ কৰা নাই। আমি যুৱ সতীৰ্থসকলক আহ্বান জনাইছোঁ, কোনোবা এজন ব্যক্তিয়ে উদ্যোগ ল'ব লাগিব। সেইকাৰণে আমি দৰং জিলা যুৱ কংগ্ৰেছে উদ্যোগহে লৈছোঁ। আজি যিসকল যুৱ কংগ্ৰেছৰ বা যুৱ সতীৰ্থসকল ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যুৱ সমাজে যাৰ পৰা ন্যায় আশা কৰি আছে, কিন্তু বিজেপি চৰকাৰৰ বৰ্তমান প্ৰতিবাদত নামিছে, গতিকে ন্যায় প্ৰদান কোনে কৰিব? এইটো হাস্যকৰ কথা। ইতিহাসত নথকা, ইতিহাসত এইবিলাক মানে নজিৰবিহীন ঘটনাত এইখন চৰকাৰৰ দিনতে আমি দেখিবলৈ পাই আছোঁ। আজি যিখন চৰকাৰে ন্যায় দিব, সেইখন চৰকাৰে আজি প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে নামি পৰিছে। আন্দোলনত কি কৈছে? হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক। চিন্তা কৰক, বিজেপিৰ ৰেলীত কৈছে হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক। আজি তেখেতসকলেও আজি শংকাত ভুগিছে। আজি আপোনালোকক মই মিডিয়াৰ সকলো সতীৰ্থক মই অনুৰোধ জনাম, কেতিয়াও এই বস্তুটো আপোনালোকে ৰাজনীতিকৰণ নকৰিব। আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। যেতিয়ালৈকে তেখেতক জাষ্টিছ দিয়া নহয়, ন্যায় দিয়া নহয়, আজি আমি যুৱ কংগ্ৰেছী নহয়, সকলো দৰংবাসীয়ে, দলগাঁও সমষ্টিবাসীৰ লগতে দৰংবাসী সংকল্পবদ্ধ। যেতিয়ালৈকে তেখেতক জাষ্টিছ দিয়া নহয়, আমি এনেকৈ আন্দোলন কৰি থাকিম, এনেকৈ প্ৰতিবাদ কৰি থাকিম। থেংক ইউ।